ओम शांति ओम शांति। आज श्रावण महीनार पूर्णिमा तिथि, आज रक्षाबंधन दिन बा राखी पूर्णिमाओ आमी बोली कওঁ। बायेके निजर भाईকক बा भनियाके निजर दादाक आज राखी पिंधाय। मयो बहनजीर हातर পৰা राखी पिंधिবলৈ प्रजापिता ब्रह्मकुमारी ईश्वरीय विश्वविद्यालय उरांगत आहि पाइছোঁ আৰু তেখেতৰ পৰা राखी पिंधि লৈ মই আজিৰ राखी पूर्णिमार रक्षाबंधনৰ तात्पर्যৰ বিষয়ে কিছু জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছোঁ। रक्षाबंधन जी पर्व आमार भारतत मनोৱা হয় भाई और भनीर मजर এটা मधुर सम्बन्ध जी पवित्र सम्बन्ध আছে। সেই सम्बन्ध और अन्य सम्बन्धत नाथका বুলি ভাবা যায়। पवित्रतार जी रिलेशन आज रिलेशनर भितरत भाई भनीर मजत मात्र रही गई, किन्तु पवित्रतार रिलेशन थाकार कारणे সেই भाई भनीये राखी बांधे। भाई भनीये राखी बांधे कि कारणे जे भाईर सदाय मंगल हक ভাল हक সেইবুলি राखी बांधा है और मिठाई खुवाई दिया है, तिलक लगाई दिया है। कि तिलक माने कि आमी এটা ফুট लगाई दिওঁ, ফুটটো এদিনহে লগাওঁ, কিন্তু ফুটটো এদিনৰ বস্তু নহয়। যেতিয়া আমি সকলোৱে আমাৰ য'ত ফুট লগাই তাত ভিতৰত আত্মা থাকে, সেই পুনৰ ব্ৰেইনৰ মাজত আত্মা থাকে। যেতিয়া আমি আত্মাৰ অনুভূতি কৰিব পৰা শক্তি আমাৰ ভিতৰত আহি যায়, আমি আত্মা স্মৃতিৰ তিলক সদায় আমি স্মৃতিত ৰাখাটোৱেই হ'ল আমাৰ তিলকৰ চিহ্ন বুজোৱা হয়। আৰু যিটো নেকি আত্মা স্মৃতিত থাকিলে আমাৰ জীৱনটো সদায় শ্ৰেষ্ঠ আৰু সুন্দৰ উজ্জ্বল হয়। আৰু থাকিলে পবিত্ৰ ৰাখি, ৰাখিটো এটা সূতাৰ মাজত আবদ্ধ হৈ থকা বস্তু নহয়। ৰাখি হ'ল কি, ৰাখি মানে ৰক্ষা কৰিব লাগে কি, যিটো আমি ভনী ভাইৰ মাজত যিটো পবিত্ৰ সম্বন্ধ, মানে সেই সম্বন্ধটো অকল ভাই ভনী নহয়, এনেকৈ ভাবিব লাগে যে ঈশ্বৰে মোক পবিত্ৰ থাকিবলৈ যিখিনি মোক প্ৰতিজ্ঞা কৰাইছে সকলো প্ৰতিজ্ঞা মই মানিম আৰু প্ৰতিজ্ঞাবদ্ধ হৈ জীৱনত পবিত্ৰ হ'ম। আৰু পবিত্ৰ হ'লেহে এই ৰাখিৰ পিছে পিছে আমাৰ 7 দিনৰ ভিতৰত জন্মাষ্টমী বুলি দেখুওৱা হৈছে। জন্মাষ্টমী মানে কি, পবিত্ৰ থাকিলেহে আমি সেই ৰাখি জন্মাষ্টমীত কাৰ জন্ম বুলি কয়, শ্ৰীকৃষ্ণৰ, মানে আমি কৃষ্ণৰ দৰে জীৱন আমি পাব পাৰোঁ। কি কৰিব লাগিব, তাৰ কাৰণে আমি পবিত্ৰ হ'ব লাগিব, সেইটো বুজোৱা হয়। এতিয়া আমি যদি পবিত্ৰ হ'ম তেতিয়াহে আমাৰ জীৱন কি হ'ব, শ্ৰেষ্ঠ জীৱন হ'ব। আমি ৰক্ষা কৰিব কি মানে পবিত্ৰতাৰ ৰক্ষাৰ ফলতহে আমি সেই শ্ৰেষ্ঠ জীৱন প্ৰাপ্ত কৰিব পাৰোঁ, সেইটো বুজোৱা হৈছে। আৰু কি কৰে, মিঠাই খুৱাই। একচুৱেলি আমি মিঠাই এদিনীয়া খালোঁ বা ভাল লাগিলে সেইটো নহয়, আমি প্ৰত্যেক দিনা যদি ভাল কথা মিঠা মাত সকলোৰ লগত ব্যৱহাৰ কৰোঁ, সেই মিঠা মাতেই হ'ল শ্ৰেষ্ঠ মিঠাই। আৰু সেই মিঠাইটো আমি কেতিয়াও এৰিব নালাগে। এতিয়া চাওক, ৰাখি কি কৰে, এজন ভনীয়ে ভাইক বান্ধে। ভাইজন যদি একেবাৰেই সৰু হয় তেতিয়া যেতিয়া ভনীয়ে ভাইক বান্ধোতে কি কৰে, ভাইয়ে প্ৰতিজ্ঞা কৰে যে তোমাৰ জীৱনত যিকোনো বিঘ্নত তোমাক মই সহায় কৰিম, কোনো ধৰণৰ সমস্যা আহিব নিদিম। যদি ভনীজনী ডাঙৰ হয় বা বায়েকেই হ'ল বহুত ডাঙৰ আৰু ভাই যদি বহুত সৰু হয়, জানো বিঘ্নৰ সময়ত সেই ভাইকে ৰক্ষা কৰিব পাৰিব জানো? কেতিয়াও কৰিব নোৱাৰে, কাৰণ কি ভাই বহুত সৰু। সেইকাৰণে আমাক কোনে ৰাখি বান্ধিছে ভাবিব লাগে, আমাক ঈশ্বৰে এই বস্তুটো এনেকুৱা নহয় যে ফুটাটোৱে আমাৰ শ্ৰেষ্ঠ বস্তু, সেইটো নহয়। আমি প্ৰতিজ্ঞা কৰিব লাগে আমি জীৱনটো শ্ৰেষ্ঠ আৰু শুদ্ধ পবিত্ৰ বনাওঁ, আৰু যিটো ৰক্ষা কৰিম বুলি ঈশ্বৰৰ ওচৰত প্ৰতিজ্ঞা কৰিব লাগে। আৰু নিজৰ ভিতৰত থকা যিকোনো বেয়া গুণ অৱগুণ আমি যিটো দান দিয়া বুলি কওঁ, আমি কিবা এটা দিওঁ, ৰাখি দান দিওঁ নে নিদিওঁ, যোনে যাক বান্ধা হয় সি দিয়ে। কি দিব লাগে, আমাৰ ভিতৰত যিবিলাক অৱগুণ আছে, বেয়া বস্তু যিটোৱে নেকি আমাৰ লগত ৰাখিলে আমি জীৱনত দুখ কষ্ট অশান্তি টেনশ্যন পাওঁ, সেই বস্তুটো আমি ভগৱানক দি দিব লাগে। যে সেই বস্তুটো এনেকৈ দিব লাগে যি বস্তুৱে নেকি আমাৰ জীৱনৰ পৰা সম্পূৰ্ণভাৱে গুচি যায়, আৰু তাৰ পৰা আমি জীৱনত আৰু কোনো ধৰণৰ যেন দুখ নাপাওঁ, সেইটো সদায় আমি মনত ৰাখিব লাগে। এতিয়া চাওক, ভক্তিত কি দেখুৱাইছে, যেতিয়া ইন্দ্ৰই নিজৰ ৰাজ্যখন হাৰিছিলে, হৰুৱাই পেলাইছিলে অসুৰৰ লগত যুদ্ধ কৰি, হৰুৱাওঁতে কি কৰিছিলে, ইন্দ্ৰাণীয়ে ৰাখি বান্ধি দিছিলে ইন্দ্ৰক। এই ৰাখি যে অকল ভনীয়ে ভাইক বান্ধিব সেইখিনিও নহয়, ইন্দ্ৰাণীয়ে ইন্দ্ৰক ৰাখি বান্ধি দিছিলে। আৰু তাৰ ফলত পবিত্ৰ ৰাখিত মানে কিমান শক্তি আছে, তাৰ ফলত কি কৰিছিলে, তেওঁ সেই ৰাখি বান্ধি যেতিয়া যুদ্ধ কৰিছিলে নিজৰ স্বৰ্গ ৰাজ্যখন আকৌ ফিৰাই পাইছিলে। ওম শান্তি। ওম শান্তি। বন্ধনৰ বিষয়ে বিতংভাৱে বুজাই দিয়াৰ বাবে আমাৰ যিখিনি জ্ঞান আছিল সেই জ্ঞান আৰু বৃদ্ধি হ'ল, আৰু আপোনাক বহুত বহুত ধন্যবাদ দিছোঁ। ওম শান্তি।
येन बद्धुबली राजा दानवेन्द्रो महाबला तेने त्वां प्रतिबन्धामि रक्षेमाचलमाचला। येन बद्धुबली राजा दानवेन्द्रो महाबला तेने त्वां प्रतिबन्धामि रक्षेमाचलमाचला। ॐ नमो भगवते वासुदेवाय।